গুৱাহাটী সচলত প্ৰতিবাদ আৰু প্ৰতিবাদ চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই ভাগে ভাগে সচলৰ পৰা ৰঞ্জনী দল সংগঠনৰ আজি তৃতীয় দিনাও আন দল সংগঠনৰ সৈতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰতিবাদেৰে উজ্জ্বল কৰি তুলিছে সচল প্ৰতিবাদকাৰীৰ কাষত সাহস দিবলৈ আজি সচলত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া চাউথ সচলৰ পৰা স্বদেশ নিউজৰ এক প্ৰতিবেদন Bishop Malong live! Bishop Malong live! Bishop Malong live! Bhutan Party Jindabad! Bhutan Party Jindabad! Bhutan Party Jindabad! শীতকালীন অধিৱেশনত আমি চৰকাৰৰ সমান্তৰালকে প্ৰতিৰোধ গঢ়িম বুলি আমাৰ কি আছিলে দাবী আছিলে সেইখিনি আমি পালন কৰি আছোঁ কিন্তু মেইনলি আমি এই বেবিচাৰী আইনক বেছি প্ৰাধান্য দি আছোঁ কাৰণ বেবিচাৰী আইন ইমানেই শক্তি পাই গৈছে এতিয়া গাঁওবিলাকত এতিয়া ঘৰ ঘৰ কাহিনী চলিবলৈ আৰম্ভ কৰিছে এই যিটো পৰকীয়া প্ৰেমৰ যিটো উৎপাত বাঢ়িছে সেই পৰকীয়া প্ৰেমৰ উৎপাতটোৱে আমাক এটা বেলেগ বিশৃংখল সমাজ দিছে অসমীয়া সমাজ জীৱনটো ইমান বিশৃংখল নাছিলে এই অসমীয়া সমাজ জীৱনটো যদি ইমান বিশৃংখল কৰিবৰ কাৰণে কোনোবা যদি চক্ৰই চেষ্টা চলিছে তেনেহ'লে এই চেষ্টা এৰি দিয়াটো ভাল কিয়নো আমাৰ নিবনুৱাসকল যিসকল শিক্ষিত নিবনুৱা এওঁলোকে পেটৰ তাড়নাত বহিৰাজ্যত কাম কৰিবলৈ বাধ্য হৈছে বহিৰাজ্যত কাম কৰি থকাৰ পিছত ঘৰত কিন্তু যিখিনি বিশৃংখল দেখি পাই আছে না তাত শান্তি পাইছে না ইয়াত শান্তি পাইছে গতিকে এনেকৈ অশান্তিময় কৰি তুলি পেলাই এওঁলোকে চৰকাৰ চলোৱাৰ নামত এই জনসাধাৰণক এওঁলোকে বকবাছ কৰি আছে আমাৰ ইয়াতে উপস্থিত হৈছে প্ৰায় মোটামুটি দুখন জিলাৰ পৰা আহিছে ইয়াতে আমি প্ৰতিবাৰ বেলেগ বেলেগ জিলাৰ পৰা আমি ৰাখোঁ আজি দৰং ওদালগুৰি এই দুটা জিলাই দি আমি এই গণধৰ্ণা আজি আৰম্ভ কৰিছোঁ তো আমাৰ ডিমাণ্ডটো হ'ল আমি সকলোৱে আৰ্থিক আজাদী পাব লাগে আৰ্থিক আজাদীৰ কাৰণে আমি লাগি আছোঁ স্বাধীন দুটা ছিষ্টেমৰ দুই ৰকমৰ যেনেকৈ ৰাজনৈতিক স্বাধীনতা আৰু এইটো হ'ল আমি যিটো লাগি আছোঁ এইটো হ'ল অৰ্থনৈতিক স্বাধীনতা তো অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক গণতন্ত্ৰ মানে অৰ্থহীন সেইকাৰণে আমি অৰ্থনৈতিক স্বাধীনতা বিচাৰিছোঁ অৰ্থনৈতিক স্বাধীনতাত আমি বিচাৰিছোঁ আমাৰ যিটো জনমূৰি আয়ৰ পৰা আমি 50% বিচাৰিছোঁ 50% জনমূৰি আয় হিচাপে আমি প্ৰতি মাহে প্ৰতিজন ভোটাৰে ভোট দিয়াৰ বিনিময়ত পাবলগীয়া যিটো প্ৰাপ্য অধিকাৰ তাকে আমি ভোটাৰশ্বিপ হিচাপে আমি চৰকাৰৰ পৰা বিচাৰিছোঁ আৰু এইটো বস্তু ভোটাৰশ্বিপৰ কানুন 2011 চনৰ 2 ডিচেম্বৰতে এইটো উচ্চপদস্থ কমিটিয়ে পাছ কৰি দিছিলে এইটো পাছ কৰি দিয়া সত্ত্বেও এতিয়ালৈকে ভাৰত চৰকাৰে আমাক মোকলাই দিয়া নাই যাৰ কাৰণে এইটো মোকলাই দিবৰ কাৰণে আমি ভাৰত চৰকাৰৰ লগত লাগি আছোঁ আমি লাগি যাই থাকিম আমি লাগি থকাৰ কাৰণে চৰকাৰে এতিয়া বিভিন্ন বাহানা লগাই পেলাই বিভিন্ন আঁচনি কৰি পেলাই পইচা দিয়াৰ ব্যৱস্থা কৰি আছে তথাপিও তেওঁলোকে ভোটাৰশ্বিপৰ নাম ল'বলৈ তেওঁলোকে মানে ইচ্ছা নকৰে তেওঁলোকে বিভিন্ন নামেৰে আঁচনি মানে দি আছে কিন্তু ভোটাৰশ্বিপ হিচাপে তেওঁলোকে দিবলৈ ইচ্ছা নকৰে তো সেইটোৰ কাৰণে আমি বিচাৰি আছোঁ আমাক ভোটাৰশ্বিপ হিচাপে লাগে আমাক আঁচনি নালাগে তো আঁচনিৰ নামত বহুত কোটি কোটি টকা আত্মসাৎ হৈ আছে যাতে কোটি টকা যাতে আত্মসাৎ নহয় আমাৰ নামত যাতে এটাই মানে ছিষ্টেমত যিটো ভোটাৰশ্বিপ দিয়াৰ যিটো ছিষ্টেম এই ভোটাৰশ্বিপৰ ছিষ্টেমত পইচাটো আমি পাব বিচাৰিছোঁ আমি আজি লিডাৰ অপজিশ্যন মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ আদেশ মৰ্মে আমি ইয়াতে আহিছোঁ যে আমাৰ অসমৰ যিবোৰ খিলঞ্জীয়া লোক আছে তেখেতসকলৰ যিবিলাক পৰিচানীয়া আছে আন্দোলন কৰি ইয়াত আছে এই আন্দোলনবিলাকৰ গোটেই কাৰণখিনি খচৰি মাৰি নি আমি আমাৰ বিৰোধী দলপতিক দিয়াৰ কাৰণে আমাৰ এটা দায়বদ্ধতা হৈছে আমাক দায়িত্ব দিছে আমি সেইকাৰণে ইয়াত আহিছোঁ আৰু আমি দেখিছোঁ যোৱাকালিৰ পৰা বিভিন্ন সংগঠনে বিভিন্ন দাবী চনদ লৈ অসম চৰকাৰক লালায়িত কৰি আছে যে তেওঁলোকে অসম চৰকাৰে আমাৰ অসমৰ যিখিনি খিলঞ্জীয়া মানুহ আছে তেখেতসকলক উচ্ছেদ কৰাৰ পৰা আদি কৰি বিভিন্ন যি অপ্ৰিয় কাম কৰি আছে তাৰ প্ৰতিবাদত ইয়াতে আন্দোলন কৰি আছে আৰু এই আন্দোলন যিখিনি কৰি আছে এই গোটেই প্ৰক্ৰিয়াটো অসম এছেম্বলিত যাতে প্লেচ কৰিব পাৰি তাৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ
কোৱা হিচাপতে আমি ইয়াত লগ লাগিছোঁ আৰু ইয়াৰ পৰা আমি যিখিনি ৰিপৰ্টিং আছে তেখেতক দিম যাতে অসমৰ প্ৰত্যেকটা জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটি আগবাঢ়ি গৈ মানুহক ন্যায় দিব পাৰে আৰু আগৰ ফালে যি দুৰ্নীতি কৰি আছে বিজেপি চৰকাৰে ডাবল ইঞ্জিন চৰকাৰে তাৰ প্ৰতিবাদত যে আমি অসমখন সুস্থিৰভাৱে আগবঢ়াই নিব পাৰোঁ।